पिटिआर चुनाव नजिकै तामुलपुरको नागरीचुलीमा बीजेपीको शक्ति प्रदर्शन। बहुत बहुत धन्यवाद। बीटीआर निर्वाचनको समय नजिकै छ। अब शासक र विपक्षी दुवै पक्ष चुनावी तयारीमा सक्रिय हुन थालेका छन्। मुख्यमन्त्रीले हालैमा 5 वटा जिल्लामा आयोजना गरेका जनसभापछि भारतीय जनता पार्टी पक्ष अझ बढी उत्साहित देखिएको छ। पार्टीले अब नियमित रूपमा सदस्यता अभियान, चौतारी बैठक र अन्य संगठनात्मक कार्यक्रमहरू सञ्चालन गर्न थालेको छ। হয়, মুখ্যমন্ত্রী ডাঙৰীয়া আজি আমাৰ 5টা জিলাত যে ভ্ৰমণ কৰিলে তাৰ পিছৰ পৰাই আমাৰ গোটেই বিটিআৰ অঞ্চলত সকলো ৰাইজে বিজেপিৰ প্ৰতি আকৰ্ষণ হৈছে। তো তেনেকুৱাকৈ আমাৰ নাগৰিজুলি সমষ্টিটো আজি দুৱামাখা আমাৰ মাছগাড়ী বিচিডিচিত ইয়াতে 300তকৈ অধিক আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা অহা, বিভিন্ন দল সংগঠনৰ পৰা অহা ভাৰতীয় জনতা পাৰ্টি তেওঁলোকে যোগদান কৰিছে। তো তেনেকুৱাকৈ বিভিন্ন ভিচিডিচিত আমাৰ পৰ্যায়ক্ৰমে তেনেকুৱা যোগদান কৰি আছে। আৰু 90% আমাৰ নাগৰিজুলি সমষ্টিত বিশেষকৈ আমাৰ বিজেপিৰ দলীয় কাৰ্যকৰ্তাই আছে বুলি ক'ব পাৰি। তো যিসকল অলপমান বেলেগ বেলেগ দলত আছিল তেওঁলোকো মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ পিছৰ পৰা তেওঁলোকো আহি কিনে এতিয়া বিজেপিত যোগদান কৰি আছে। তো মই ভাবোঁ আৰু কেইটামান দিন গ'লে ইলেকশ্যন চাপি অহাৰ লগে লগে 100% ইয়াতে আমাৰ নাগৰিজুলি সমষ্টিত বিশেষকৈ সব বিজেপি মুখীয়া হ'ব। তেনেকুৱাকৈ বিভিন্ন বেলেগ সমষ্টিখিনিতো তেনেকুৱা যোগদান কাৰ্যসূচী চলি আছে আৰু সকলোৱে আজি বিজেপিক বিশ্বাস কৰিছে, আশ্বাস লৈছে আৰু তেনেকুৱাকৈ সকলোৱে শান্তি আৰু সমৃদ্ধি বিচাৰে, সকলোৱে উন্নয়ন বিচাৰে। এইটো আপোনালোকে দেখাই পাইছে। আজি যিখিনি আঁচনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে সকলোৱে পাবলৈ সক্ষম হৈছে 1 টকা নিদিয়াকৈ। আগত যিবোৰ ঘটলা আছিল সেই ঘটলাবোৰ আজিৰ দিনত নাইকিয়া হৈ গ'ল আৰু আমাৰ বিভিন্ন বিটিচিৰ আঁচনিখিনি আমি দিবলৈ সক্ষম হৈছোঁ। তো সেইকাৰণে মানুহখিনি আজি আগবাঢ়ি আহিছে আৰু বিজেপিক আঁকোৱালি লৈছে। यही क्रममा आज तामुलपुर जिल्लाको नागरीचुली क्षेत्र अन्तर्गत पर्ने दुवामाखा गाउँमा बीजेपीद्वारा एक भव्य सदस्यता ग्रहण कार्यक्रम आयोजना गरिएको थियो। सो कार्यक्रममा 100 स्थानीय बासिन्दाहरूले औपचारिक रूपमा बीजेपी प्रवेश गरेका छन्। सत्तारूढ यूपीपीएल पार्टीले दैनिक सभा तथा लाभार्थी सम्मेलन मार्फत जनसम्पर्क बढाइरहेको बेला बीजेपीले पनि विपक्षीको रूपमा आफ्नो पकड बलियो बनाउन यस्ता कार्यक्रमहरू आयोजना गर्न थालेको छ। प्राय 4টা বুথৰ পৰা যিসকল আমাৰ মহিলা বা জ্যেষ্ঠসকল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ প্ৰতি আকৃষ্ট হৈ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজক লৈ আকৃষ্ট হৈ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাম কাজক লৈ আকৃষ্ট হৈ, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ কাম কাজক লৈ আকৃষ্ট হৈ বহু ব্যক্তি স্বতঃস্ফূৰ্তভাৱে আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। তেখেতসকলে ভাবি লৈছে যে যদি বিটিআৰ উন্নতি লাগে তেতিয়াহ'লে একমাত্ৰ মাধ্যম হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিক মাধ্যম হিচাপে লৈহে আমি বিটিআৰ সঁচা উন্নতি কৰিব পাৰিম। এইখিনি ৰাইজে বুজি পাইছে ইতিমধ্যে। নাগৰিজুলি পৰিষদীয় সমষ্টিৰ মাছগাড়ী ভিচিডিচি, এই মাছগাড়ী ভিচিডিচিত আজি 4টা বুথৰ যি যোগদান কাৰ্যসূচী মোটামুটি 3 শতাধিক মহিলা পুৰুষ মানুহে আজি আমাৰ বিজেপি দলত যোগদান কৰিছে আৰু আমাৰ প্ৰত্যেকটা ভিচিডিচিত এনেকুৱা যোগদান কাৰ্যসূচী চলি আছে। আপোনালোকে গম পায় 4 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ তামুলপুৰলৈ আহিছিলে। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনাই আমাৰ ইলেকশ্যনৰ ৰণদংশ বজাই গৈছিলে আৰু সিদিনাৰ পৰাই আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে সক্ৰিয়ভাৱে দিনে ৰাতিয়ে কষ্ট কৰি বিজেপিক আগৰ পৰাই আমাৰ এই নাগৰিজুলি সমষ্টিত MCLA আছে, 2বাৰকৈ MCLA আছে আৰু দিনে ৰাতি আমি কষ্ট কৰি আছো যাতে এইবাৰ অধিক ভোটত আমি যাতে এই ইয়াৰে নাগৰিজুলিৰ পৰিষদীয় সমষ্টিৰ MCLA জনক আমি অধিক ভোটত জয় কৰাব পাৰো। নিউজ ডেস্ক ৰিপোৰ্ট, নৰ্থ ইষ্ট টাইমছ।